2023 আৰু 24 বৰ্ষৰ ইঞ্জিনিয়াৰিং মেডিকেল প্ৰতিযোগিতামূলক প্ৰৱেশ পৰীক্ষাত সাফল্য লাভ কৰা কৃতি ছাত্ৰ-ছাত্ৰীক উজনি অসমৰ আগশাৰী শিক্ষানুষ্ঠান RD Senior Secondary School সম্বোধনা জনোৱাৰ পৰিলক্ষিত হয়। সম্বোধনা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক মনোজ ধানোৱাৰে। প্ৰতি বছৰে প্ৰতিযোগিতামূলক প্ৰৱেশ পৰীক্ষাত RD Senior Secondary Schoolৰ বেছি সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে সাফল্য অৰ্জন কৰিছে বুলি মন্তব্য কৰে স্কুলখনৰ স্বত্বাধিকাৰীগৰাকীয়ে। সম্বোধনা অনুষ্ঠানত উপস্থিত থাকে সঞ্চালিকা সিমি ধানোৱাৰ, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মকৰ্তা, ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকল। ইয়াৰ লগতে কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে অনুষ্ঠানটোত। প্ৰতি বছৰৰ দৰে এই বছৰো আমি আজি এটি বিশেষ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছিলোঁ, য'ত আমি যোৱা বছৰ 2023 বৰ্ষত মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত কোৱালিফাই কৰা RD Senior Secondary Schoolৰ পৰা মুঠ 47 জন ছাত্ৰ-ছাত্ৰীক আমি আজি আমন্ত্ৰণ কৰি তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰাইছিলোঁ। আৰু এইটো প্ৰতি বছৰ আমি কৰি আহিছোঁ, কাৰণ বিভিন্ন গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং মেডিকেল কলেজত আৰু বিভিন্ন প্ৰাইভেট ইঞ্জিনিয়াৰিং কলেজতো ভাল নেশ্যনেল লেভেলৰ ইঞ্জিনিয়াৰিং কলেজতো তেওঁলোকে ছিট পাই আছে। গুৱাহাটী মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি লখিমপুৰ মেডিকেল কলেজ, নলবাৰী মেডিকেল কলেজ, ডিফু মেডিকেল কলেজত পাবলৈ সক্ষম হৈছে। লগতে IIT গুৱাহাটীৰ পৰা আৰম্ভ কৰি NIT, শিলচৰ, VIT, ভেলোৰ, AEC, JEC বিভিন্ন চেণ্ট্ৰেল ইউনিভাৰ্চিটিটো আমাৰ ছাত্ৰ-ছাত্ৰীয়ে পাবলৈ সক্ষম হৈছে। দিগবৈ প্ৰতিবেদকৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাই নিউজ NE।